নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। 1 লাখ হোৱাৰ পিছত মই আগতে কৈছোঁ যে 10 মে'ত যেতিয়া চৰকাৰ 4 বছৰ পূৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মে'ত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছোঁ। 1 লাখটো আমি চেছ কৰি দিব খুজিছোঁ যিমান পাৰোঁ সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত, আৰু তাৰ পিছত 10 মে'ৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই, তথাপিতো কেতিয়াবা 2-এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে। সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা, যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন কোন যোগ্য, এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ।